ঢেকিয়াজুলিত অনুষ্ঠিত বিৰোধী ঐক্যমঞ্চ সভাৰ সামৰণি উল্লেখ্য যে ঢেকিয়াজুলি ৰাজীৱ ভৱনত বিৰোধী ঐক্য মঞ্চৰ উদ্যোগত লোকসভা নিৰ্বাচন সন্দৰ্ভত এখনি প্ৰস্তুতি সভা অনুষ্ঠিত হয়। ঢেকিয়াজুলি ব্লক কংগ্ৰেছৰ সভাপতি প্ৰফুল্ল ৰাভাই সভাপতিত্ব কৰা সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে অঞ্জন উপাধ্যায়। উক্ত সভাখনিত কংগ্ৰেছ, CPIM, আম আদমি পাৰ্টি, ৰাইজৰ দল, অসম জাতীয় পৰিষদে অংশগ্ৰহণ কৰে। সভাখনিত প্ৰতিটো দলৰ নেতৃত্বই আগন্তুক লোকসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি চৰকাৰৰ প্ৰাৰ্থীক পৰাস্ত কৰাৰ সংকল্প গ্ৰহণ কৰে। সভাখনি সমাপ্ত কৰি বিৰোধী ঐক্য মঞ্চৰ বিষয়ববীয়াসকলে এখনি সংবাদমেল অনুষ্ঠিত কৰে। কংগ্ৰেছ অফিচত ইণ্ডিয়া এলায়েন্স তথা বিৰোধী ঐক্য মঞ্চৰ এখন বৰচলা আৰু ঢেকিয়াজুলিৰ এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাত আগন্তুক লোকসভাৰ ইলেকশ্যনত কিদৰে আমাৰ বিৰোধী ঐক্য মঞ্চই আমাৰ দলীয় প্ৰাৰ্থীক ঐক্য মঞ্চৰ প্ৰাৰ্থীক কিদৰে জয়যুক্ত কৰিব তাৰ বিস্তৃত আলোচনা হ'ল আৰু গ্ৰাছ লেভেলত কেনেকৈ আমি ঐক্য মঞ্চই ৰাইজৰ কাষলৈ গৈ আমাৰ বিৰোধী ঐক্য মঞ্চৰ সপক্ষে ৰাইজক আনিব পাৰি তাৰে চিন্তা চৰ্চা হৈছে আৰু আলোচনা হৈছে যাতে আগন্তুক লোকসভাৰ নিৰ্বাচনত ইণ্ডিয়া এলায়েন্সে যি প্ৰাৰ্থীয়ে প্ৰক্ষেপ নকৰক, যি দলৰে প্ৰাৰ্থী প্ৰক্ষেপ নকৰক, আমি সেই প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ পণ লৈছোঁ আৰু আমি 100% নিশ্চিত যে আগন্তুক লোকসভা ইলেকশ্যনত আমাৰ ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থী জয়যুক্ত হ'ব। আজি ইয়াত ঢেকিয়াজুলি আৰু বৰচলা সমষ্টিৰ যিটো সমষ্টি ৱাইজ আছে সেই সমষ্টি ৱাইজৰ দুটা আমি কমিটি ইয়াত দুটা বনালোঁ আৰু ইলেকশ্যনৰ প্ৰিপেয়াৰেশ্যনৰ লগতে কা আন্দোলনৰ ওপৰত ব্যাপক এটা আন্দোলনৰ যি ৰূপৰেখা আমাৰ ৰাজ্যিক সমিতিসমূহে কৰি আছে এই আন্দোলনত যাবৰ কাৰণে কাৰ ওপৰত আমি ব্যাপক পৰিচৰ্চা কৰিলোঁ আৰু লগতে ইলেকশ্যনৰ প্ৰিপেয়াৰেশ্যনৰ কাৰণে আমি সমষ্টি ৱাইজ কমিটি দুটা আমি বনালোঁ। এটা কোঅৰ্ডিনেশ্যন কমিটিৰ নিচিনাই সমষ্টি ৱাইজ কোঅৰ্ডিনেশ্যন কমিটিৰ নিচিনা আজি ঢেকিয়াজুলি চহৰত এই ইণ্ডিয়া এলায়েন্সৰ এইটো কমিটি বনোৱা হ'ল। লগে লগে আমি ইয়াৰ পৰা যিখিনি ব্লক আছে সেই ব্লকৰ পৰা পঞ্চায়ত লেভেললৈকে তলৰ গ্ৰাছৰুট লেভেললৈকে ইলেকশ্যন যিটো মেকানিজম আছে সেই মেকানিজমটো চলাই যাবৰ কাৰণে আজিৰ সভাই সিদ্ধান্ত গ্ৰহণ কৰে আৰু তললৈকে আমাৰ ইণ্ডিয়া এলায়েন্সৰ যিটো বিৰোধী ঐক্য মঞ্চ আছে, অসমৰ ক্ষেত্ৰত বিৰোধী ঐক্য মঞ্চ আছে, তাৰ শাখাসমূহ আমি গঠন কৰাৰ কাৰণে আজি ইয়াত আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আজি ঢেকিয়াজুলি ৰাজীৱ ভৱনত গোটেই আমাৰ ইণ্ডিয়া এলায়েন্সৰ সকলো দলৰ প্ৰতিনিধি ইয়াত উপস্থিত থাকে আৰু জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ উপসভাপতি বেণুনাথ ডাঙৰীয়া, উপসভাপতি উৎপল নন্দী আৰু মই সাধাৰণ সম্পাদক আনন্দ বৰুৱাই আমি কেইজনে প্ৰতিনিধিত্ব কৰোঁ জিলা কংগ্ৰেছৰ হৈ। গতিকে ইয়াত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হ'ল যে বিজেপিৰ যিখিনি স্বৈৰতন্ত্ৰ, তেওঁলোকৰ যিটো হিটলাৰিজম, সেই গোটেইখিনি কথা ৰাইজৰ মাজলৈ আমি লৈ যাম আৰু তাৰ কাৰণে ইতিমধ্যে আমাৰ সকলো দলে নিজা নিজা কমিটি আছে আৰু সেই কমিটিবিলাকক লৈ এখন সমন্বয় কমিটি গঠন কৰা হৈছে আৰু বিজেপি দলে কেনেকৈ আমাৰ দেশৰ সংবিধান বদলি কৰিব গৈ আছে, আমাৰ ধৰ্মনিৰপেক্ষত যেনেকৈ আঘাত আনিছে সেই বিষয়ে ৰাইজক আমি সচেতন কৰিম আৰু আমি নিশ্চিত এইবাৰ লোকসভা সমষ্টি ইণ্ডিয়া এলায়েন্সৰ দখললৈ আহিব। শোণিতপুৰ লোকসভা সমষ্টিৰ যিজনেই নক প্ৰাৰ্থী আমি দেহকে লাগি ইণ্ডিয়া এলায়েন্সৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰিম। সেয়ে আজি আমি শপত ল'লোঁ, সিদ্ধান্ত গ্ৰহণ কৰিলোঁ আৰু আমাৰ যিজন প্ৰাৰ্থী আহিব তেওঁ নিশ্চিতভাৱে জয়লাভ কৰিব। তাৰমানে আজি আমি ইয়াতে ইণ্ডিয়া গোটৰ ঐক্যমঞ্চৰ যি সমন্বয়ৰক্ষী কমিটিৰ বৈঠক হৈছে, এই বৈঠকত আমি একমত উপনীত হৈছোঁ যে ভাৰতবৰ্ষ ৰক্ষা কৰাৰ কাৰণে মোদী হটাও দেশ বচাও আৰু সংবিধান ৰক্ষা কৰাৰ কাৰণে আমি আটাই দল একতাবদ্ধ হৈছোঁ। আমাৰ ইণ্ডিয়া গোটৰ যোনেই প্ৰাৰ্থী হওক তেজপুৰ সমষ্টিৰ এই প্ৰাৰ্থীৰ সপক্ষে সকলো কৰ্মীয়ে সকলো অঞ্চলত গাঁও চহৰ বাগান সকলো অঞ্চলত ঐক্যবদ্ধভাৱে যুঁজ কৰিয়াৰ কাৰণে আজি সংকল্পবদ্ধ হৈছে। আজি কংগ্ৰেছ দলৰ নেতৃত্বত ঢেকিয়াজুলিত বৰচলা আৰু ঢেকিয়াজুলি যিখন সভা হৈ গ'ল সেই সভাখনক লৈ আমি বিৰোধী ঐক্য মঞ্চৰ সভাখনক লৈ খুব উৎফুল্লিত। আমি আজি এই সভাতে সকলোৱে একেলগে দৃঢ় প্ৰতিজ্ঞবদ্ধ হ'লোঁ যে আমি একেলগে যোন প্ৰাৰ্থীয়ে নাহক, জোৰ প্ৰায় নিদিয়ক, আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থীজনক আমি জিকাবলৈ
দিনক ৰাতি কৰি কষ্ট কৰিম আৰু এই ভ্ৰষ্টাচাৰী শাসনৰ অন্ত পেলাম বুলি আজি সংকল্পবদ্ধ হ'লোঁ আৰু অনাগত দিনত আৰু জোৰদাৰ হ'ম আৰু যি দুৰ্নীতি চলি আছে সেয়া ভ্ৰষ্টাচাৰ নিৰ্মূল কৰিবলৈ আমি ঐক্যবদ্ধভাৱে আগুৱাই যাম বুলি শপত ল'লোঁ আৰু এইটো আজিৰ পৰা কণ্টিনিউ হ'ব। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।